প্ৰথমে ৰাজীৱ হদিয়া ফাউণ্ডেশ্যন তৰফৰ পৰা সংবাদ মাধ্যমৰ সকলো বন্ধুবৰ্গক সন্মান সহকাৰে আদৰণি জনাইছোঁ। ৰাজীৱ হদিয়া ন্যাসৰ যিখিনি আমি আমাৰ কৰণীয়খিনি বা যিখিনি আমাৰ কৰ্মৰ অগ্ৰগতি সম্পৰ্কে ৰাইজক অৱগত কৰিবলৈ আজি ইয়াত সমবেত হৈছোঁ আৰু যিসকল মহানুভৱ মানৱদৰ্দী লোকে ৰাজীৱ হদিয়াৰ কাৰণে যিখিনি অনুদান আগবঢ়ালে তাৰ প্ৰসংগটো দুই এটা কথা আমি আগবঢ়াবৰ কাৰণে আজি ইয়াত সমবেত হৈছোঁ। ন্যাসখন গঠন হৈছিল 19 তাৰিখ 1 মাহ 2005 চনতে গঠন হ'ল। এই ন্যাসখন 2025ত ন্যাসখন গঠন হৈছিল আৰু এতিয়া ন্যাসৰ জৰিয়তে প্ৰথমতে আমি অৱগত কৰিব খুজিছোঁ সৰ্বমুঠ কিমান টকা আমাৰ হাতত ইতিমধ্যে জমা হ'ল। এই কথাটো ৰাইজক আমি স্পষ্টভাৱে জনাই দিব খুজিছোঁ। প্ৰথমে টোটেল জমা হ'ল আমাৰ 3,18,580 টকা। 3,18,580 টকা। ইয়াৰে ভিতৰতে সকামৰ দিনাখন ন্যাসৰ নামত কিছু লোকে একাউণ্টত পোনপটীয়াকৈ জমা নকৰি কেছ পইচা নগদ ধন তাতে জমা দিছিল। নগদ ধনৰ জমা আছে 34,080 টকা। 34,080 টকা। এই 34,080 টকাটো এই 3,18,880 টকাৰ ভিতৰতে এই বস্তুটো হেৰি হৈ আছে। তাৰ ভিতৰত আকৌ 75,000 টকা কাকপথাৰত 75,000 টকা আমাৰ যিখিনি হেৰি বিক্ৰী হৈছিল, মেগাজিন বিক্ৰী হৈছিল, মেগাজিন বিক্ৰী হোৱাৰ পইচাখিনিও আমাৰ এইটো একাউণ্টত সদ্যহতে জমা হোৱা নাই। বিশেষ এটা কাৰণত আমি সেইটো ৰাজহুৱা কৰিম পিছত। তাৰপিছত আকৌ আমাৰ হাতত কাকপথাৰৰ যুৱ সমাজে ৰাইজে একত্ৰিত হৈ তেওঁলোকৰ অনুদান হিচাপে 75,000 টকা এটা নগদ ন্যাসৰ নামত তেওঁলোকে একাউণ্টত জমা দিছে। তাৰপিছত আহিলে কানৈ কলেজৰ তৰফৰ পৰা, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা 50,000 টকা এটা তেখেতলোকে ৰাজীৱ হদিয়াৰ যিখিনি গীত, সেই গীতখিনিক কিতাপ আকাৰত, গীতৰ সংকলন আকাৰত প্ৰকাশ কৰিবৰ কাৰণে তেখেতলোকে 50,000 টকা এটা আমালৈ আগবঢ়াইছে। তাৰপিছত সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই 50,000 টকা এটা 51 টকা সুৰেন ফুকন ডাঙৰীয়াই 51,000 টকা তেখেতে জমা কৰিছে। পইচাটো আমাৰ চেক যোগে দিয়াৰ কাৰণে একাউণ্টত এতিয়াও জমা হোৱা নাই। সেই বস্তুটো আপোনালোকক অৱগত কৰিছোঁ। জমা হ'লে আমাৰ জমা ধনৰ পৰিমাণ আৰু বৃদ্ধি হ'ব। তাৰপিছত মেগাজিন বিক্ৰী কৰি 74,950 টকাত 74,950 rupees 74,950 rupees এই টকাখিনি মেগাজিন বিক্ৰী কৰি এই টকাখিনিও হাতত আছে। এইখিনি হ'ল আৰু সৰু সুৰা যিখিনি আছে 1 টকা 2 টকা 50 টকা 100 টকা 200 টকা আমাৰ প্ৰায় আপোনালোকক দেখাব খুজিছোঁ। সকলোৰে কথা ব্যক্ত কৰিবলৈ আমি বেংকৰ পৰা ষ্টেটমেণ্ট আনিলোঁ। প্ৰায় 300ৰো অধিক পেজ হৈ গ'ল। সকলোৰে নাম প্ৰকাশ কৰাত অকণমান অসুবিধা হোৱাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ। ইচ্ছা থাকিলেও মানে ইমান এটা দীঘলীয়া সময় কাৰণে অসুবিধা হ'ব। প্ৰায় 300 পেজ আমি বেংকৰ পৰা ষ্টেটমেণ্ট আনিলোঁ আৰু এইখিনি হ'ল আমাৰ সদ্যহতে ন্যাসৰ নামত জমা হোৱা ধনৰ খতিয়ান। আৰু ইয়াৰ পিছত কিবা সুধিবলগীয়া থাকিলে সুধিব পাৰে আপোনালোকে। মৌমিতা সেইটো ফালৰ পৰা আমাৰ ন্যাসৰ লগত কোনো যোগাযোগ ইতিমধ্যে পোনপটীয়াভাৱে নোহোৱাৰ কাৰণে অকণমান বিসংগতি এটাৰ সৃষ্টি হ'ল। তাৰপিছত হ'ল কি মৌমিতাৰে যদি দিব খুজিছে, আন্তৰিকতাৰে দিব খুজিছে, অকল মৌমিতা বুলিয়েই নহয়, যদি সুদূৰ বাহিৰৰ পৰা যদি চাকিয়াও যদি পইচা দিব খোজে আমি আন্তৰিকতাৰে তাক গ্ৰহণ কৰিম। কিন্তু বিশেষকৈ আমাৰ বহু শিল্পী, বহু গুণী জ্ঞানী লোক, বহু মানৱদৰ্দী লোকে বিভিন্ন প্ৰকাৰে আমাক সহায় সহযোগিতা কৰিলে, কিন্তু কোনো এই প্ৰচাৰৰ ক্ষেত্ৰত যে মই ইমান টকা দিলোঁ, মই সিমান টকা দিলোঁ, আজিলৈকে কোনো তেনেকুৱা
সংগঠনে ইচ্ছা প্ৰকাশো কৰা নাই, প্ৰচাৰ কৰিবৰ কাৰণে মানাও কৰিছে। আৰু সেই সূত্ৰে আমাৰ যিসকল শিল্পীয়ে ইতিমধ্যে আমাক ভালেখিনি অনুদান আগবঢ়াইছে, তেখেতলোকেও কৈছে যে আমাৰ এই ক্ষেত্ৰত প্ৰচাৰ নকৰি এইটো গুপুত হিচাপেই থাকক, আমি পৰিয়ালত আগবঢ়াইছোঁ, এইটো আমি যিখিনি পাৰিছোঁ। সেইকাৰণে আমি কিছুমান কথা প্ৰচাৰৰ ক্ষেত্ৰত আমি সদায় বিৰত আছোঁ। আৰু বেছি প্ৰচাৰ কৰিলে মানুহে অন্য এটা দিশলৈ বহু কথা আহি পৰে, বেছি প্ৰচাৰ যদি কৰা যায়। কিন্তু মৌমিতাৰ ক্ষেত্ৰত আমাৰ লগত পইচাকেইটা এতিয়াও আমাৰ হাতত পৰা নাই, মই যোগাযোগ হোৱা নাই। আকৌ ক'ব খুজিছোঁ, যদি মৌমিতাই আমাৰ ফালৰ পৰা আমি এটা ভাবিছোঁ দেই, মনতে এটা কথা ভাবিছোঁ, মৌমিতা যদি অসমত এতিয়া যথেষ্ট জনপ্ৰিয়, অসমৰ ৰাইজে আদৰি লৈছে, মৌমিতাক স্বাগতম জনাইছে, বহুতে ভাবিছে মৌমিতাই অসমলৈ আহি অসমীয়া সংস্কৃতিৰ জগতখনক অধিক টনকিয়াল কৰিব, অধিক চহকী কৰিব। তেনেকুৱা এগৰাকী শিল্পীৰ মুখত যদি আমাৰ ৰাজীৱ হদিয়াৰ গীত এটি প্ৰতিখন মঞ্চত যদি আমি শুনিবলৈ পাওঁ, আমি ভাবিছোঁ তেওঁ 50,000 টকাৰ মূল্যতকৈ যদি একোটাকৈ যদি গীতো গাই দিয়ে, তেতিয়াহ'লে 50 লাখ মূল্যৰ সমপৰ্যায়ৰ হ'ব বুলি এনেকুৱা এটা ভাবি, গতিকে ৰাজীৱ হদিয়াৰ গীত পৰিৱেশনৰ বাবে যদি তেওঁ ৰাজীৱ হদিয়াক যদি একান্ত মনেৰে যদি ভাল পায় বা শ্ৰদ্ধা কৰিছে, বা তেওঁৰ গীত মাতবিলাকক জীয়াই থকাৰ ইচ্ছা তেওঁ যদি প্ৰকাশ কৰিছে, ৰাজীৱ হদিয়াৰ গীতবিলাকক মঞ্চত গাবলৈ আমাৰ ফালৰ পৰা এটা আহ্বান এটা থাকিল। এইটো আৰু কোনো ভুল বুজিব নালাগে, আমাৰ কোনো ডিমাণ্ড নহয় বা আমি কোনো তাক জোৰ জবৰদস্তি ক'ব খোজা নাই। এই কেতিয়াবা এনেকুৱা কিছুমান কথাত আমাৰো দুখ লাগে, ৰাজীৱ হদিয়াৰ ৰাইজেৰ আৱেগেৰে, ৰাইজৰ যিখন ৰাজীৱ হদিয়াৰ মৃত্যুৰ পিছত মানুহৰ মনৰ যিটো উৎসাহ, ৰাজীৱ হদিয়াক জীয়াই ৰখাৰ কাৰণে ৰাজীৱ হদিয়াৰ প্ৰতি যিটো সন্মান, এই সন্মান এনেকুৱাবিলাক দেখাৰ পিছত ৰাজীৱ হদিয়াৰ মাজত এনেকুৱাবিলাক বিতৰ্ক সৃষ্টি হ'লে আমাৰ ন্যাসৰ ফালৰ পৰা আমি অকণমান দুখ প্ৰকাশ কৰোঁ। আৰু গতিকে এনেকুৱা ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকিব পাৰিলে আমাৰো মংগল, আৰু ৰাইজৰ মাজত যিটো খুদুৱনি, সেই খুদুৱনি আঁতৰি থাকি এটা ভাল পৰিৱেশলৈ আহক, তেনেকুৱা এটা আমি কামনা অন্যান্য যিসকলৰ প্ৰতি আহ্বান জনাইছোঁ। তেওঁলোকে ইতিমধ্যে বহুতে স্বীকাৰো কৰিছে দেই, অসমৰ প্ৰায়বিলাক প্ৰতিষ্ঠিত শিল্পীয়ে ৰাজীৱ হদিয়াৰ লগত যথেষ্ট ঘনিষ্ঠতাও আছিল। কিছুমানে আহিব পাৰিলেও নোৱাৰিলেও তেওঁ বিভিন্ন প্ৰকাৰে সমবেদনা জ্ঞাপন কৰিছে, বা দুই এটা অনুদান নিজে আহিব নোৱাৰিলেও পৰিয়ালৰ হাতত যি পাৰিছে সেইখিনি তেওঁলোকে আহি ইয়াত জমা দি গৈছে। সেইদিনা বিপিন চাওডাঙো আহি গৈছে, মহেন্দ্ৰ হাজৰিকাও আহি গৈছে, সকলোৱে আহি তেওঁৰ ওচৰত ৰাজীৱ হদিয়াৰ প্ৰসংগত সহমতেই প্ৰকাশ কৰি গৈছে। আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু ফাউণ্ডেশ্যনৰ যিজন মেম্বাৰ, সেইটো নাম আপোনালোকে উল্লেখ কৰিলে, তাৰ পিছতো কিন্তু সামাজিক মাধ্যমত এটা প্ৰচাৰ চলি আছে, জিতেন দত্তৰ কথাটো প্ৰচাৰ চলি আছে, আপোনালোকে দেখিছে, তেখেতৰ সন্দৰ্ভত কি ক'ব? জিতেন দত্ত তেখেতৰ সামাজিকভাৱে তেখেতে অফিচিয়েলি আমাৰ ন্যাসখনত নাই। আমাৰ আমাৰ এখন ন্যাস গঠন কৰিবলৈ হ'লে কোৰ্টৰ পৰা বহুত নিয়মাৱলী আছে, চৰকাৰী পক্ষৰ কিছুমান নিয়ম নীতি, সেই নিয়মৰ গাম্ভীৰত থকা যিখন ন্যাস, সেই ন্যাসত জিতেন দত্তৰ নামটো নাই। কিন্তু তথাপিও তেখেতে ৰাজীৱ হদিয়াৰ মৃত্যুৰ পৰা আদি কৰি যিখিনি লাগিলে, যিখিনি কৰি গৈছে, সকামৰ পৰা আদি কৰি যিখিনি কৰিলে, তেওঁ হয়তো ন্যাসৰ যে তেওঁ অন্তৰ্ভুক্তি আছো নে নাই সেই বস্তু তেওঁ মনলৈ অহাই নাছিল। নথকাৰ কাৰণে তেওঁৰ কোনো বেয়া ভাৱ নথকাকে দেই, কোনো বেয়া ভাৱ নাই তেখেতৰ, নিজকে আপোন বুলি ভাবি লৈ তেওঁ দুই এটা মন্তব্য প্ৰকাশ কৰিছে, তাত আমাৰ ফালৰ পৰা কোনো ক'বলগীয়া নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।